প্ৰগ্ৰামত বছৰ जिंदगी की विंडो सीट पे चला हूँ कि अस्त बीट पे ये करे यार बीट পোনপ্ৰথমে মই ND24ক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক অভিনন্দনৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমি প্ৰত্যাৱৰ্তন আশ্ৰয়গৃহৰ তৰফৰ পৰা। আজিৰ দিনটো সঁচাকৈয়ে খুব মোৰ কাৰণে বিশেষকৈ খুব আনন্দৰ দিন। মই প্ৰত্যেকবাৰ ইয়ালৈ আহোঁ। আমাৰ 15 চনৰ পৰাই আশ্ৰমটো হৈছে, তেতিয়াৰ পৰা আমাৰ ইমানখিনি নাছিলে, এতিয়া ককা আইতা খুৰা খুৰী সংখ্যাও বাঢ়ি গৈছে, পৰিয়াল আমাৰ ডাঙৰ হৈছে। গতিকে আজিৰ দিনটোত এখেতসকলৰ লগত থাকি যিটো আনন্দ উপভোগ কৰা যায় সেই আনন্দ হয়তো বাহিৰত বিচাৰিলে নাপাম। আৰু তেখেতসকলৰো ভাল লাগিছে, আমাৰ কৃতকাৰ্যৰ নিচিনা লাগে যে তেখেতসকলক আজি ময়ো নিজকে ব্যক্তিগতভাৱে মই তেখেতসকলক সুধিছোঁ যে আপোনালোকলৈ ঘৰখনলৈ মনত পৰিছে নেকি। আৰু এইটো স্বাভাৱিক, মনত পৰিবই, কিন্তু তাৰ মাজতে তেখেতসকলে উল্লেখ কৰিছে যে ঘৰলৈ মনত নপৰা নহয়, কিন্তু ঘৰলৈ মনত পৰিলেও ইয়াৰ যিখিনি লগ পাইছোঁ মানুহক, ইয়াত যিটো আনন্দ পাইছোঁ সেই আনন্দই তাৰমানে তেওঁলোকৰ ঘৰখনলৈ পাহৰাই পেলাইছে। গতিকে সেইটোতকৈ আৰু আনন্দৰ বিষয় আমাৰ কাৰণে কি হ'ব পাৰে। ককা আইতাৰ মুখত এটা হাঁহি বিৰিঙাব পাৰিছোঁ, আজিৰ দিনটোত সকলোৰে লগত আমি জলপানো খাম একেলগে, তাতকৈ আৰু আনন্দ কি হ'ব পাৰে। এইটো মোৰ কাৰণে বহুত আনন্দ। খুব ভাল লাগিছে। বিহুৱে আগৰ আমাৰ মনবিলাক আজি পুনৰ ঘূৰাই আনিছে। আমাৰ বয়সো যথেষ্ট হৈছে। আগৰ বিহু আৰু আজিকালি বিহুৰ অলপ উত্তেজনাটো অলপ বেলেগ। তেতিয়া যেনেকৈ গাৰ তেজ গলি উঠিছিলে এতিয়াও আছে সেইটো হেৰি। এতিয়া এফাকি কথা কৈছোঁ বাৰু মই। আজি আহিছোঁ ক্ষণিক বিৰতি, লগ পাম ভাবি জনমত, আজি তাৰেই প্লাৱন নামিছে, মন পথাৰৰ চিৰ সেউজৰাত বাঁহ বলিছে, পৰশ মাদকতাৰ চেতনাত লেটু খেতু আগলতি দূৰ দূৰ কঁপিছে, ফাগুনৰ পলাশ ৰং উঠত চতত চতৰ জেতুকাবোল, কপত কপতিৰ শান্তিৰ এচামোৰণ, ই জানো মানৱ জীৱনৰ বহুদিনান্তৰ অৱসাদ আঁতৰাব পাৰিব। সেয়ে আজি আমি এই বহাগৰ বিহুত উতলা মনেৰে আমি নাচি বাগি আনন্দ ভোগ কৰিছোঁ, সেইটো মনলৈ আহিছে। আৰু আমি এতিয়া অন্য বিহুনাম গাবলৈ আমাৰ কোনো স্পীড নাইকিয়া হৈ গৈছে, সাহস নাইকিয়া হৈ গৈছে। তথাপিও যদি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।